नमस्कार सार বাইদেউসকল আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাও। সাৰ বাইদেউসকল আজি মই এই ভিডিঅটো আলোচনা কৰিম ফাষ্ট পুলিংৰ কৰ্তব্য আৰু দায়িত্বৰ বিষয়ে। আপোনালোকে নিশ্চয় মন কৰিছে যেতিয়া আমাৰ প্ৰিসাইডিং অফিচাৰৰ ট্ৰেইনিং হৈছে তেতিয়া লগতে আমাৰ ফাষ্ট পুলিং অফিচাৰৰ ট্ৰেইনিং হৈছে। ইয়াৰ কাৰণ হ'ল যদি আমাৰ কিবা কাৰণত প্ৰিসাইডিং অফিচাৰ এবসেন্ট থাকে তেনেহলে এই প্ৰিসাইডিং অফিচাৰৰ দায়িত্ব আমাৰ ফাষ্ট পুলিং অফিচাৰে পালন কৰিব লাগিব। আৰু ফাষ্ট পুলিং অফিচাৰৰ আৰু বহুত কেইটামান দায়িত্ব আছে। এই ভিডিঅ'ত মই সেই বিষয়ে আলোচনা কৰিছো। আৰু এটা মেল ফিমেলৰ শীট থাকে য'ত আমাৰ ফাষ্ট পুলিং অফিচাৰৰ অতি প্ৰয়োজন হয়। এইখন মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দি দিছো। আপোনালোকে লিংকত ক্লিক কৰি গুগল ড্ৰাইভৰ পৰা এই মেল ফিমেলৰ শীট ডাউনলোড কৰিব পাৰিব। সাৰ বাইদেউসকল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব আৰু নোটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। সাৰ বাইদেউসকল ফাষ্ট পুলিং অফিচাৰৰ ডিউটিৰ বিষয়ে আলোচনা কৰাৰ আগত মই আপোনালোকক জনাম যে ফাষ্ট পুলিং অফিচাৰে কি কি সামগ্ৰী নিজৰ হাতত ৰাখিব লাগিব। ফাৰ্ষ্ট মাৰ্ক কপি অফ দ্য ইলেক্টৰেল অৰ্থাৎ আমাৰ যিখন মাৰ্ক কপি ইলেকশ্যন অফিচৰ পৰা দিব সেইখন আমাৰ হাতত ৰাখিব লাগিব। সেকেন্ড আছে মেল এণ্ড ফিমেল কাউন্ট শীট অৰ্থাৎ আমাৰ মেল এণ্ড ফিমেল কাউন্ট শীট এটা বনাব লাগিব। এইখন আমাৰ হাতত ৰাখিব লাগিব। এই মেল এণ্ড ফিমেল কাউন্ট শীট মই বনাইছো আৰু এইখনৰ লিংক মই ডেসক্ৰিপচনত দি দিছো। আপোনালোকে লিংকত গৈ এই মেল এণ্ড ফিমেল কাউন্ট শীট ডাউনলোড কৰিব পাৰিব। ইয়াৰ পিছত 3 নম্বৰত আছে ASD লিষ্ট অৰ্থাৎ এবসেন্ট শিফটেড আৰু ডেথ ভোটাৰ লিষ্ট যদি দিয়ে আপোনালোকে এইখন নিজৰ লগত ৰাখিব লাগিব। 4 নম্বৰত আছে পেন পেন্সিল ইৰেজাৰ অৰ্থাৎ ৰেড পেন ব্লু পেন বা ব্লেক পেন আপোনালোকে নিজৰ লগত ৰাখিব। পেন্সিল ৰাখিব আৰু ইৰেজাৰ ৰাখিব। এই সামগ্ৰীবিলাক আমাৰ কি ফাষ্ট পুলিং অফিচাৰৰ হাতত থাকিব লাগিব। এতিয়া আমি আলোচনা কৰিম ফাষ্ট পুলিং অফিচাৰৰ ডিউটিৰ বিষয়ে। 1 নম্বৰত আছে ফাৰ্ষ্ট দ্য ভোটাৰ কাম টু দ্য ফাষ্ট পুলিং অফিচাৰ অৰ্থাৎ যেতিয়া কোনো ব্যক্তিয়ে ভোট দিবলৈ আহিব তেতিয়া আমাৰ ফাষ্ট পুলিং অফিচাৰৰ তাত যাব। 2 নম্বৰত আছে ভোটাৰ উইল গিভ দ্য ভোটাৰ স্লিপ গিভেন বাই ECI উইথ দ্য ইপিক এণ্ড বা ভোটাৰ ID অৰ্থাৎ ভোটাৰে ভোটাৰ স্লিপ যি আমাৰ ইলেকশ্যন অফিচৰ পৰা দিছে সেইখন ফাষ্ট পুলিং অফিচাৰক দিব। 3 নম্বৰত আছে ফাষ্ট পুলিং অফিচাৰ উইল ফাইণ্ড দ্য সিৰিয়েল ডেট পাৰ্টিকুলাৰ নাম্বাৰ ইন দ্য মাৰ্ক কপি অৰ্থাৎ আমাৰ ভোটাৰে যি ভোটাৰ স্লিপ আমাৰ ফাষ্ট পুলিং অফিচাৰক দিব তাতে এটা সিৰিয়েল নাম্বাৰ থাকিব। সেই সিৰিয়েল নাম্বাৰ আমাৰ মাৰ্ক কপিত বিচাৰি উলিয়াব লাগিব। 4 নম্বৰত আছে ফাষ্ট পুলিং অফিচাৰ উইল মেচ দ্য আইডেণ্টিটি প্ৰুফ অফ দ্য ভোটাৰ অৰ্থাৎ যি ইপিক দিব সেইখন আমাৰ মেচ কৰিব লাগিব ভোটাৰৰ লগত। And if it match then fast polling officer will say the serial number and the name of the voter loudly যদি আমাৰ ম্যাচ কৰিছে তেনেহলে ফাষ্ট পুলিং অফিচাৰে সেইজন ভোটাৰৰ সিৰিয়েল নাম্বাৰ আৰু নাম লাউডলি ক'ব লাগিব যাতে আমাৰ সেকেন্ড পুলিং থাৰ্ড পুলিং আৰু আমাৰ যিসকল পুলিং এজেন্ট আছে এওঁলোকে শুনা পায়। 5 নম্বৰত আছে ফাষ্ট পুলিং অফিচাৰ মাৰ্ক দ্য ভোটাৰ ইন দ্য মাৰ্ক কপি বা ভোটাৰ লিষ্ট আমাৰ যিখন ইলেকশ্যন অফিচৰ পৰা মাৰ্ক কপি দিব বা ভোটাৰ লিষ্ট দিব তাতে আমাৰ সেই ভোটাৰৰ সিৰিয়েল নাম্বাৰটো মাৰ্ক কৰিব লাগিব। যদি মেল হয় তেনেহলে কেনেকৈ মাৰ্ক কৰিব আৰু ফিমেল হয় কেনেকৈ মাৰ্ক কৰিব মই এই ভিডিঅ'তে আপোনালোকক দেখাই দিম। 6 নম্বৰত আছে
অলসো মার্ক ইন মেল এণ্ড ফিমেল কাউন্ট शीट অৰ্থাৎ আমাৰ যিখন মেল আৰু ফিমেল কাউন্ট शीट আমি বনাই লৈ যাম সেইখনো আমাৰ কি কৰিব লাগিব মার্ক কৰিব লাগিব যদি মেল হয় মেলত মার্ক কৰিব যদি ফিমেল হয় তেনেহলে ফিমেলত মার্ক কৰিব এই লিষ্ট মই বনাই ডেসক্ৰিপচনত লিংক দি দিছো আপোনালোকে লিংকত গৈ ডাউনলোড কৰিব পাৰিব তা মই এতিয়া আপোনালোকক দেখাম আপোনালোকে কেনেকৈ মার্ক কপি অৰ্থাৎ ভোটাৰ লিষ্টত মেল হলে কেনেকৈ মার্ক কৰিব আৰু ফিমেল হলে কেনেকৈ মার্ক কৰিব আৰু মেল ফিমেল কাউন্ট शीट আপোনালোকে কেনেকৈ মার্ক কৰিব ছাৰ বাইদেউসকল এতিয়া মই আপোনালোকক দেখাম যে আপোনালোকে মেল ভোটাৰত কেনেকৈ মার্ক কৰিব আৰু ফিমেল ভোটাৰত কেনেকৈ মার্ক কৰিব যেতিয়া আপোনালোকে মেল ভোটাৰ মার্ক কৰিবলৈ যাব তেতিয়া আপোনালোকে এনেকৈ এটা লাইন টানি দিব আৰু যেতিয়া আপোনালোকে ফিমেল ভোটাৰ মার্ক কৰিবলৈ যাব তেতিয়া আপোনালোকে এনেকৈ এটা সার্কেল কৰিব আৰু এনেকৈ এটা লাইন টানি দিব আপোনালোকে এটো কৰিলে কি হ'ব যেতিয়া আপোনালোকে কাউন্ট शीट অৰ্থাৎ মেল ফিমেল কাউন্ট शीटৰ লগত ইয়াৰ ইলেক্টৰলত মেল ফিমেল কাউন্ট কৰিব তেতিয়া আপোনালোকৰ কিমান মেল হৈছে কিমান ফিমেল হৈছে এইখন কাউন্ট কৰাতে সুবিধা হ'ব আৰু আপোনালোকে এটা কথা মনত ৰাখিব যদি ভোটাৰ লিষ্টত এনেকুৱা পিবি বুলি লিখা থাকে তেনেহলে আমাৰ এই ভোটাৰজনে কি হ'ব পোস্টেল ব্যালটত ভোট অলৰেডি দি দিছে তা আপোনালোকে এতিয়া তা মই আপোনালোকক এতিয়া দেখাম আপোনালোকে মেল ফিমেল কাউন্ট शीट কেনেকৈ মার্ক কৰিব ছাৰ বাইদেউসকল এতিয়া মই আপোনালোকক দেখাম আপোনালোকে কেনেকৈ মেল কাউন্ট লিষ্ট আৰু ফিমেল কাউন্ট লিষ্ট ফিল আপ কৰিব বা মার্ক কৰিব যদি আপোনালোকৰ ধৰক এজন ফিমেল বা মেল ভোটাৰ আহিছে মই ফাৰ্স্ট মেল ভোটাৰ মার্ক কৰি আছো ধৰক এজন মেল ভোটাৰ আহিছে তেনেহলে আপোনালোকে ইয়াতে 1ত ক্লিক কৰিব আৰু ধৰক আৰু এজন ফিমেল ভোটাৰ আহিছে তেনেহলে আপোনালোকে ইয়াতে ফিমেল লিখা আছে তাতে আপোনালোকে ক্লিক কৰিব দুজন যদি আপোনাৰ মেল ভোটাৰ আপোনালোকে 2ত ক্লিক কৰিব ইয়াতে আপোনালোকে ফিমেল ভোটাৰ যদি দুজন হয় তেনেহলে আপোনালোকে ফিমেলত 2ত ক্লিক কৰিব এইদৰে ইয়াতে মই আপোনালোকে দেখা পাই আছে 2 ঘণ্টা কৰি বনাইছো অৰ্থাৎ 7 AM to 9 AM 9 AM to 11 AM অৰ্থাৎ 7টাৰ পৰা 9টাৰ ভিতৰত ইয়াতে যিমানেই হ'ব ধৰক 9টা বজালৈকে ইয়াতে 55 লৈকে হৈছে মেল আৰু ফিমেল ধৰক 55 লৈকে হৈছে তেতিয়া আমি কি কৰিম এইটো বাদ দি দিম তেতিয়া আমাৰ 9টা যদি পাৰ হৈ গৈছে তেনেহলে আমি 9টাৰ পৰা 11টাৰ ভিতৰত যিমান ভোটিং হ'ব তেতিয়া আমি আকৌ 1ৰ পৰা ষ্টাৰ্ট কৰিম ইয়াতে মেল ধৰক 1 আহিছে ফিমেল ধৰক 1 হৈছে আমি মার্ক কৰি যাম এইদৰে টাইম আমি ফলো কৰিম আৰু মেল ফিমেল কাউন্ট লিষ্ট আমি মার্ক কৰি যাম ইয়াতে আমাৰ 5 বজালৈকে আছে আপোনালোকে দেখা পাই আছে আৰু টোটাল ভোটাৰ 1000 আছে তা আপোনালোকে দুটা বা তিনটা প্ৰিন্ট কৰি লব যদি আপোনালোকৰ ভোটাৰ বেছি হয় তেনেহলে এইখন আপোনালোকৰ দৰকাৰ পৰিব আৰু ইয়াতে আমাৰ লাষ্টত একেবাৰে আমি টোটাল কৰিব পাৰিম টোটাল মেল আৰু টোটাল ফিমেল ভোটাৰ তে এইদৰে আমি মেল ফিমেল কাউন্ট লিষ্ট কি কৰিব পাৰিম ফিল আপ কৰিব পাৰিম তা মই ইয়াতে আৰু এটা মডেল বনাই দিছো যত মেল আৰু ফিমেল দুটা আছে 1ৰ পৰা 500 লৈকে মেল আছে আৰু 1ৰ পৰা 500 লৈকে ফিমেল আছে টোটাল 1000 ভোটাৰ আছে আৰু তাতে টাইমিংৰ কোনো কথা নাই আপোনালোকে ফিল আপ কৰি যাব পাৰিব সিৰিয়ালি তা টাইমিং থাকিলে কি হয় আমাৰ 2 ঘণ্টা পৰে পিছে পিছে হিসাব দিব লাগে তেতিয়া আমাৰ এইখন টাইমিংত সুবিধা হয় তা আপোনালোকৰ যি সুবিধা লাগিব এইখন আপোনালোকে ডেসক্ৰিপচনত লিংকত গৈ গুগল ড্ৰাইভৰ পৰা ডাউনলোড কৰি লব তে এইদৰে আপোনালোকে মেল ফিমেল কাউন্ট লিষ্ট ডাউনলোড কৰিব পাৰিব আৰু মার্ক কৰিব পাৰিব তা ধন্যবাদ ছাৰ বাইদেউসকল আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব আৰু নোটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব ধন্যবাদ